हेलो गाइस की खबर आपनालोকৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল রাইড উইথ মহাদেৱ আজি বহুত দিন পিছত ব্লগ দি আছো আজি বেলেগ এটা বস্তু দেখাব যাই আছো আজি আমি চেঞ্জ কৰিম এন্টকৰ ব্ৰেক টায়াৰ মোৰ এন্টক নহয় পংকজ ভাই এন্টক তো ফটাফট ভিডিওটো ষ্টাৰ্টিং কৰো বলক মটৰ লগত যাও বাইকত যাই ধুনীয়া কথা পাতি আছো তো গাইস আজি যাই আছো টায়াৰ বদলাব কাৰণে সৰি মোৰ বাইকৰ টায়াৰ নহয় পংকজ ভাই স্কুটি মানে এন্টকৰ টায়াৰ বদলাব কাৰণে তাকো পিছৰ টায়াৰ মানে বাইক এখন বা স্কুটি এখন ন পিছৰ টায়াৰটো বহুত ইম্পৰ্টেণ্ট কৰে আৰু পংকজ ভাইৰ পিছৰ টায়াৰটো পুৰা একদম মানে অৱস্থা নোহোৱা হৈ গৈছে তো আজি এই টায়াৰটো বদলাই লৈ আহোঁ মই য'ৰ পৰা বদলাইছিলোঁ পূৰ্বাঞ্চল টায়াৰ তাৰ পৰা বদলাম আৰু সিয়েটো টায়াৰ লগাম সিয়েটো টায়াৰ বহুত ভাল টায়াৰ হয় মই ইউজ কৰি আছোঁ তো ফটাফট যাওঁ যাই কিনে পংকজ ভাইৰ টায়াৰটো ধুনীয়াকৈ বদলাই লৈ আহোঁ আৰু আপোনালোকো ধুনীয়াকৈ দেখাই দিওঁ তো গাইস এইখনে রাইট সাইডে দেখা পাইছে আপোনালোকে পূৰ্বাঞ্চল টায়াৰ এইখন ৰাইট সাইডে এইখন সিয়েটৰ পূৰ্বাঞ্চল টায়াৰ মই ইয়াৰ পৰা বদলাইছিলোঁ আৰু এইজন পংকজ ভাই ৰখি আছে এণ্টকত তো মই টাৰ্ণিং লৈ আহোঁ আহি কিনে ধুনীয়াকৈ পংকজ ভাই টায়াৰটো বদলাই দিম আৰু বদলাই কিনে ধুনীয়াকৈ আপোনালোক গোটেইখিনি কথা কম প্ৰাইচ কিমান পৰিছে কি কোনটো মডেল হয় কি হয় গোটেইখিনি কথা কৈ আছোঁ তো অলপমান ৱেইট কৰক ধুনীয়াকৈ আপোনালোকে গোটেইখিনি কথা গম পাই আছে later. তো গাইস এইটো সিয়েৰ টায়াৰটো লৈ ললো এইটো টায়াৰ লগোৱা হ'ব এতিয়া পংকজ ভাই এণ্টকত সিয়েটৰ জুম X3 তো এইটো প্ৰডাক্ট ফিটিং কৰি কিনে আপোনালোক বঢ়িয়াকৈ ৰিভিউটো কৰি দেখাই আছোঁ তো ফাৰ্ষ্টতে পেমেণ্ট চেমেণ্ট কৰিলোঁ আৰু পিছত ধুনীয়াকৈ কথা পাতিম Moments later. তো গাইস এইটো টায়াৰটো দেখা পাই আছে এইটো টায়াৰটো হ'ল পুৰণা টায়াৰটো চাওক পুৰা একদম মানে গ্ৰিপ খতমে হৈ গৈছে একদম মানে অৱস্থা নাই এক সাইডে বেছিকৈ হৈ পেলাইছে তো এইটো আছিল পুৰণা টায়াৰ আৰু নতুন টায়াৰটো ফিট হৈ গ'ল তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাম ওলাই ধুনীয়া জেগাটো ঘৰত যাম আৰু যাই কিনে ধুনীয়াকৈ আপোনালোকক গোটেইখিনি কথা ধুনীয়াকৈ কৈ আছোঁ তো গাইস এতিয়া আমাৰ টায়াৰ লগোৱা কাম হৈ গ'ল পংকজ ভাই লগাইলে নতুন টায়াৰ সিয়েটৰ জুম X3 হয় ভাল টায়াৰে হয় সিয়েটৰ অফৰোডিং নাপায় বাৰু সেই এণ্টৰ কাৰণে তো এতিয়া আমি ওলাই যাইছোঁ বহুত ধুনীয়া জেগা এটালৈকে তো তাত গৈ কিনে ধুনীয়া কথা পাতিম তো বলক দেৰি নকৰি ওলাই যাওঁ ফটাফট নাই কি পংকজ ভাই চলো
গাইজ আমি যাই আছোঁ নাৰেংগীত থকা আৰ্মি কেম্পলৈকে। তো এতিয়া ফাৰ্ষ্টতে বৰবাৰীত যাওঁ। বৰবাৰীত আমাৰ অংকুৰ ভাই ৰখি আছে। তো অংকুৰ ভাই, মই আৰু পংকজ ভাই আমি তিনিজনে ওলাই যাই আছোঁ। কিন্তু আপোনালোক কৈ দিওঁ, আমাৰ যিটো আপকামিং ৰাইড আহি আছে, তো সেইটো কাৰণে গোটেইজন প্ৰিপেৰেশ্যন চলি আছে। গোটেইজনে প্ৰিপেৰেশ্যন কৰি আছোঁ। আজি সেইকাৰণে পংকজ ভাইও টায়াৰ বদলাই ল'লে, আৰু অংকুৰ ভাই, মই, পংকজ ভাই, ৰাহুল ভাই আৰু আমি কেইজনমান ভাই মিলি কিনে মানে ৰাইড এটা অৰ্গেনাইজ কৰি আছোঁ, যিটোত আমি যাম অতি সোনকালে। তো সেইটো কাৰণে প্ৰিপেৰেশ্যন চলি আছিল আজি। তো বলক দেৰি নকৰি এতিয়া আগলৈকে যাওঁ আৰু আগত যাই কিনে ধুনীয়াকৈ কথা পাতিম। তো গাইজ সোমাই গ'লোঁ আৰ্মি কেম্পৰ ভিতৰত, আৰু চাওক কি ধুনীয়া পৰিৱেশ। ইয়াতে আহি একদম মন প্ৰাণ পৰা ভৰি যায়, আৰু এইখিনি তাত বেছিভাগ হাতী ওলায়, কিন্তু তথাপিও মানে আহি ইয়াতে বহুত বেছি ভাল লাগে। আৰু ইপিনে যায় কিনে চাহ বাগান পোৱা যায় যে, সেইটো ৰাস্তা মানে আল্টিমেট ৰাস্তা, কি ক'ব আৰু। তো বলক আগলৈকে যাওঁ, আগত যাই অলপমান জেগাত ৰখি ধুনীয়াকৈ আমি ভিডিঅ'টো শ্বুট কৰিম। তো গাইজ আহি পালোঁ এইখিনি জেগা। এইখিনি দেখিছে যে ৰাইট চাইডে, এইখিনি জেগাত ৰখিম। ৰখি কিনে গোটেইকেইজন আহিব, আৰু ভাইকেইজন, আৰু চবেই মিলি কিনে আমি ধুনীয়াকৈ এটা কথা পাতিম, আৰু আপোনালোক গোটেইখিনি কথা ভিডিঅ'খিনিত ধুনীয়াকৈ কৈ দিম, আৰু ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিম। তো ফাৰ্ষ্টতে এইখিনি পাৰ্ক কৰিলোঁ বাইককেইখন, আৰু গোটেইজন অহাৰ পিছত ধুনীয়াকৈ কথা পাতি আছোঁ, আৰু আপোনালোক গোটেইখিনি ইনফৰ্মেশ্যন দি আছোঁ বঢ়িয়া কৰি। 5 minutes later. তো গাইজ টায়াৰটো বদলাই লৈ আহিলোঁ, আৰু এতিয়া আমি আছোঁ নাৰেংগী আৰ্মি কেম্পত। চিয়েটৰ টায়াৰ লগালোঁ। তো এতিয়া মেইন কথাটো হ'ল প্ৰাইচটো কিমান পৰিলে। ইয়াৰ প্ৰাইচ আছিল 1900 টকা, আমি লগাইছোঁ 1850 টকাত। চিয়েটত একদম ডিছকাউণ্ট নকৰে, তাতে 50 টকা এটা লাগে, আমি ডিছকাউণ্ট কৰি লৈ আহিছোঁ। আৰু চিয়েটৰ টায়াৰ যিহেতু মই ইউজ কৰি আছোঁ, অফৰোডিং টায়াৰ, চিয়েটৰ টায়াৰ একদম ভাল টায়াৰে ক'ব গ'লে। আৰু এণ্টৰটো লগাই দিলোঁ। এতিয়া পংকজ ভাই টেনশ্যন নাই, আল্টিমেট। তো অলপমান চিনেমি শ্বটখিনি আপোনালোকে এনজয় কৰক, তাতে ধুনীয়াকৈ কথা পাতি আছোঁ। পংকজ ভাই নতুন টায়াৰ বদলাই ল'লা, কেনেকুৱা চলাই কিনে এতিয়া? বঢ়িয়া লাগছে ন? ৰাইড পুৰা ফালাফালি হ'ব একদম। আৰু এইপিনে আমাৰ অংকুৰ ভাইও আছে। অংকুৰ ভাই, আৰু গাইছ আপোনালোকেও টায়াৰ যদি পিছফালে হৈ যায় ন, তো সোনকালে বদলাই ল'ব, কাৰণ পিছত গোটেই বাইকখন ডিপেণ্ড কৰে পিছৰ টায়াৰটোৰ ওপৰত। তো গাইছ আজিৰ এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। কাষতে ৰহানিটো টিংকে বজাই দিব। তো লগ পাম নতুন লগত, তেতিয়া কাৰণে বাই বাই।